মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিবলৈ চেষ্টা কৰিছো। দ্বিতীয় আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত চলাই মাৰ্কশ্বিটৰ কেলেংকাৰী। আৰু এই অভিযোগ আমাৰ নহয়, এই অভিযোগ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সমাজৰ। তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে দীৰ্ঘদিনৰে পৰা মাৰ্কশ্বিটৰ কেলেংকাৰী চলি আহিছে গুৱাহাটী বিশ্ববিদ্যালয়ত। আৰু পইচাৰ নামত আচলতে ধনৰ নামত ধনৰ বিনিময়ত তেওঁলোকক মাৰ্কশ্বিট জালিয়াতি কৰা হয়। আৰু এনেধৰণৰ কাণ্ড পোহৰলৈ আহিছে, বহুকেইটা তথ্য পোহৰলৈ আহিছে, যাৰ পাছত আচলতে মুখ্যমন্ত্ৰীয়েও প্ৰত্যক্ষভাৱে হস্তক্ষেপ আগবঢ়াইছিলে। আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক এতিয়া ধন্যবাদ জনাইছে ছাত্ৰ সমাজে। আমি সবিস্তাৰে তথ্য লৈ আনিছোঁ এই মুহূৰ্তত। এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি লৈ আনিছোঁ। প্ৰসংগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বিট কেলেংকাৰী। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সমাজে দিছে এতিয়া প্ৰতিক্ৰিয়া মাৰ্কশ্বিট কেলেংকাৰী সন্দৰ্ভত। তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে দীৰ্ঘদিনৰে পৰা আচলতে এনেধৰণৰ কেলেংকাৰী চলি আহিছে। আৰু ইয়াত তৃতীয় বৰ্গ আৰু দ্বিতীয় বৰ্গৰ কৰ্মচাৰী থকাৰ সন্দেহ প্ৰকাশ কৰিছে ছাত্ৰ সমাজে। কাৰণ বৰপেটা ৰোডৰ এখন কলেজত এই দুৰ্নীতি সংঘটিত হোৱাৰ পাছতেই এইসমূহ কথা পোহৰলৈ আহিছে। আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক ধন্যবাদ জনাইছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে। আৰু এই তদন্ত বিশ্ববিদ্যালয়ৰ অধীনৰ সকলো কলেজক সামৰি ল'বলৈ তেওঁলোকে দাবী জনোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ ব্যাপক ধৰণৰ লেনদেন চলা পৰিলক্ষিত হৈছে। আৰু দীৰ্ঘদিনৰে পৰা এই কেলেংকাৰী চলি আহিছে। ধনৰ বিনিময়ত মাৰ্কশ্বিট আচলতে জালিয়াতি কৰা হয়। আৰু উল্লেখযোগ্য যে প্ৰথমে বৰপেটা ৰোডৰ গণেশলাল চৌধুৰী মহাবিদ্যালয় কৰ্তৃপক্ষই ধৰা পেলাইছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই বৃহৎ মাৰ্কশ্বিট কেলেংকাৰী। আৰু এই কলেজৰে স্নাতক পৰীক্ষাৰ আজিজুল হক নামৰ এগৰাকী ছাত্ৰৰ মাৰ্কশ্বিটৰ নম্বৰ জালিয়াতিৰ জৰিয়তে পোহৰলৈ আহিছিল এই ঘটনা। আৰু বৰপেটা ৰোড গণেশলাল চৌধুৰী মহাবিদ্যালয়ৰ স্নাতক বৰ্ষৰ এগৰাকী ছাত্ৰৰ মাৰ্কশ্বিটৰ নম্বৰৰ জালিয়াতি হোৱা বুলি জানিব পৰাৰ পাছতেই কলেজ কৰ্তৃপক্ষই বৰপেটা ৰোড থানাত এজাহাৰ দাখিল কৰিছিল। আৰু তাৰ পাছতেই ছাত্ৰজনক বৰপেটা ৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছিল। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৃহৎ মাৰ্কশ্বিট কেলেংকাৰী তথা ধনৰ বিনিময়ত নম্বৰ বৃদ্ধিয়ে চাঞ্চল্যকৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই অসম আৰক্ষী আৰু CBI অপৰাধী চক্ৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে, প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিছিল এই ঘটনাৰ সন্দৰ্ভত। আৰু আৰক্ষী আৰু CIDৰ যৌথ অভিযানত এই চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত আচলতে 8জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে। আৰু বৰপেটা আৰক্ষীৰ সহযোগত CID অভিযান চলাই পৃথক পৃথক স্থানৰ পৰা এই লোককেইজনক গ্ৰেপ্তাৰ কৰিছে। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী বিহাৰৰ সমষ্টিপুৰৰ কৃষ্ণমূৰ্তি এই মাৰ্কশ্বিট জালিয়াতি কাণ্ডৰ সৈতে জড়িত। ইপিনে বৰপেটা আৰক্ষীয়েও ধুবুৰী আৰক্ষীৰ সহযোগত অভিযান চলাই ধুবুৰী আইন মহাবিদ্যালয়ৰ কনিষ্ঠ কম্পিউটাৰ অপাৰেটৰ শিৱতোষ মাহাতোক আটক কৰিছিল। আৰু এই অভিযোগত লাংলা মহাবিদ্যালয়ৰ লাইব্ৰেৰিয়ান আমিনুল ইছলামকো গ্ৰেপ্তাৰ কৰা হৈছিল। এনেদৰে কেইবাজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে ঘটনাৰ সন্দৰ্ভত। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই মাৰ্কশ্বিট কেলেংকাৰীৰ সন্দৰ্ভত আচলতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংঘটিত মাৰ্কশ্বিটৰ কেলেংকাৰী দীৰ্ঘদিনৰ পৰা চলি অহাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া স্নাতকোত্তৰ ছাত্ৰ সমাজে। আৰু তাৰ পাছতে আৰম্ভ হৈছিল তদন্ত। আৰু তদন্তৰ আওতালৈ অহাৰ পাছতে আচলতে বহু তথ্য পোহৰলৈ আহিছিল যে টকাৰ বিনিময়ত মাৰ্কশ্বিট জালিয়াতি কৰা হয়। আৰু এই চক্ৰান্তৰ সৈতে জড়িত বহু লোকক 8জনকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰু লগতে তৃতীয় বৰ্গ আৰু দ্বিতীয় বৰ্গৰ কৰ্মচাৰীও এই ঘটনাৰ সৈতে জড়িত থকাৰ এতিয়া সন্দেহ প্ৰকাশ কৰিছে স্নাতকোত্তৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সমাজে এতিয়া প্ৰতিক্ৰিয়াও দাঙি ধৰিছে। আৰু এই মুহূৰ্তত আমি ভাষ্য আগবঢ়াবলৈ লৈছোঁ। গুৱাহাটী বিশ্ববিদ্যালয় এটা কলা অধ্যায়। আৰু এই অধ্যায় আজি এতিয়া বুলি নহয়, আজিৰ পৰা 4 বছৰ 5 বছৰ আগৰ পৰা চলি আহিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক্সামিনেশ্যন কণ্ট্ৰলৰ ক্ষেত্ৰত টেকনিকেল এছপেক্টখিনি চাবলৈ যাক দায়িত্ব দিয়া হৈছে IMS ব্ৰাঞ্চে মেইনলি কেলেংকাৰীটো সংঘটিত কৰি আছে। আৰু IMS ব্ৰাঞ্চৰ লগত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰৰ এটা দালাল চক্ৰ। আৰু এই দালাল চক্ৰৰ এজেণ্টসমূহ যিসমূহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজসমূহৰ প্ৰত্যেকখন কলেজত বিয়পি আছে। এই গোটেই চক্ৰটো সংগোপনে আৰু গোপন মিতিৰালিৰ মাজত এই কাণ্ডটো কৰি আহিছে। আমি 7 মাহ ধৰি এই প্ৰচেছটোৰ লগত লাগি আছিলোঁ, ইয়াৰ এগেইনষ্টত আমি কাম কৰি আছিলোঁ। কিন্তু আজিলৈকে আমি এটা সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নাছিলোঁ। কিন্তু এই বিষয়ে আমি সকলোকে অৱগত কৰিছিলোঁ। শেহতীয়াকৈ মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, তেওঁ তদন্তকাৰী সংস্থা CBI ইয়াৰ দায়িত্ব অৰ্পণ কৰিছে। গতিকে আমি তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই তদন্ত উচিত তদন্ত হওক, সকলো ধৰণৰ দিশ পুংখানুপুংখভাৱে নিৰীক্ষণ কৰা হওক। আৰু এইসমূহ সিদ্ধান্ত যদি পুংখানুপুংখভাৱে কৰা হয়, নিশ্চয়কৈ ইয়াত বহুত ৰৌবৰালি ওলাই পৰিব। কিয়নো আমাৰ সন্দেহ ইয়াত বহুতো সমাজৰ মাজত ভদ্ৰতাৰ মুখা পিন্ধা লোক লুকাই আছে। বিদ্যালয়ৰ চতুৰ্থ বৰ্গ তৃতীয় বৰ্গৰ কৰ্মচাৰী জড়িত থকা আমাৰ সন্দেহ আছে, থাকিবই লাগিব। কাৰণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ ব্ৰাঞ্চত বহি থকা মানুহ এটাই ইমান ডাঙৰ কেলেংকাৰী এটা অকলে সংঘটিত কৰিব নোৱাৰে। দাঁত দিয়া চেষ্টা কৰা নাই, কিন্তু বিশ্ববিদ্যালয়ৰ এনকুৱাৰী কেতিয়াও আমি সঠিক ৰূপত পোৱা নাই। ক'ৰবাত নহয় ক'ৰবাত তাত টেম্পাৰিং হৈ যায়, মেনিপুলেশ্যন হৈ যায়, এটা সঠিক উত্তৰ ওলাই নাহে।
কোনোবা এটা প্ৰচেছত কিবা এটা লুফল চলাই পিনে কৈ দিব যে নাই এই চিষ্টেমটো লিগেল হয়। কিন্তু ইমানে যদি আমাৰ বিশ্ববিদ্যালয় চিষ্টেমটো লিগেল আছিল, আজি কিয় মুখ্যমন্ত্ৰী মহোদয় হস্তক্ষেপ কৰিব লগা হ'ল, আজি কিয় CBI তদন্ত ওলাই পৰিল? গতিকে সকলোৱে কৰ্তৃপক্ষই হওক বা IMS ব্ৰাঞ্চে হওক বা এই দালাল চক্ৰটো বিশ্ববিদ্যালয়ৰ তথাকথিত ছাত্ৰ ছুপাৰ চিনিয়ৰ এইবোৰ সময় মিলি যোনটো দালাল চক্ৰ চলাই আছে, সকলোৱে নিজকে ইমান দিনে বচাই আহিছিল। যিহেতু আজি মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰীক্ষণত আহিল বস্তুটো, আজি এটা প্ৰপাৰ তদন্তৰ ৰূপ লৈছে। কিন্তু আমি তদন্তটো একঘেয়ামী হোৱা দেখিছোঁ, এটা পাৰ্টিকুলাৰ কমিউনিটিৰ ওপৰত বেছ হোৱা দেখিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, এই তদন্তটো 330খন কলেজক লৈ পিনে কৰক আপোনালোকে। এইটো এটা বৃহৎ ডাঙৰ কেলেংকাৰী। আপুনি এটা জেগাতে চেন্ট্ৰিক হৈ পিনে এইটো তদন্ত কেতিয়াও সঠিক নিৰূপণ কৰিব নোৱাৰিব। গতিকে আমাৰ অনুৰোধ, মাষ্টাৰ্ছ ল এফিলিয়েশ্যন থকা ডিগ্ৰী কলেজ এই 3টা পৰ্যায়ত এটা সঠিক তদন্ত হওক। অকণ গম পাইছিলোঁ, কিন্তু ভালদৰে গম পোৱা নাছিলোঁ যে এনেকুৱা ধৰণৰ ঘটনা সঁচাই হৈ আছে। কিন্তু কিছুমানে কোৱা শুনিছোঁ বা কেতিয়াবা কিছুমানে কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ত এনেকুৱা ধৰণৰ ঘটনা হয়, কিন্তু কলেজবোৰে এনেকুৱাকে কৰি আছে বুলি আমি গম পোৱা নাছিলোঁ। কাৰণ কলেজৰ 2-এজন আপোনাৰ 3য় বৰ্গৰ কৰ্মচাৰী গুৱাহাটী বিশ্ববিদ্যালয় আহিবলগীয়া হয় কিছুমান কামৰ কাৰণে, এবচেণ্টৰ কামৰ কাৰণে বা কাগজ নথি পত্ৰ লৈ পেলাই গুৱাহাটী বিশ্ববিদ্যালয়ত আহে। তেওঁলোকে যে ইয়াৰে যিজন কম্পিউটাৰৰ অপাৰেটৰ, তেওঁৰ লগত মিলি পেলাই ইমান ডাঙৰ এটা কাম কৰি আছে তলে তলে, এইটো আমি এতিয়াহে আজিহে গম পাইছোঁ। আচলতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে ঐতিহ্যমণ্ডিত এখন শিক্ষানুষ্ঠানত এনে ধৰণৰ ঘটনা হৈ যোৱাটো আটাইতকৈ দুখ আৰু পৰিতাপৰ কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017111